গোলাঘাটবাসী ৰাইজ হিচাপে আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ যে সকলো বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল উৎসাহেৰে ওলাই আহিছে, গ্ৰন্থ পিপাসু যাত্ৰালৈ ওলাই আহিছে। গতিকে আমি সকলো অসমবাসী ৰাইজ বা গোলাঘাটবাসী ৰাইজ হৈ পেলাই আমি সকলো অসমবাসী ৰাইজ বা গোলাঘাটবাসী ৰাইজক আমি আহ্বান জনাইছোঁ, সকলো আহক, আমাৰ এই গ্ৰন্থমেলা ভাগক আমাক সকলোৱে সহযোগিতা আগবঢ়াওক। আমাৰ যি জ্ঞানৰ যাত্ৰা, সেই জ্ঞানৰ যাত্ৰা যাতে সকলোৱে গোটেই অসমৰ লগতে যাতে জ্ঞানৰ যাত্ৰা সকলোৱে বিয়পাই দিয়ক। যিহেতু গ্ৰন্থমেলা আয়োজন কৰিছে, এতিয়া কিতাপ কিনা হ'লনে বাৰু? হয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিতাপ কিনিছে, খুব ভাল লাগিছে। যি সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত যি কিতাপসমূহ, সেইসমূহ তেওঁলোকে যি শ্ৰেষ্ঠ গল্প, যি প্ৰণৱ কুমাৰ ডেকা, তেওঁলোকে সেইবোৰ বিচাৰি ফুৰিছে, বা নাহৰৰ নিৰিবিলি চাহ, এই কিতাপসমূহ বা সৰু সৰু ছাত্ৰ ছাত্ৰীসকল যিসকলে আছে তেওঁলোকে সৰু সৰু কবিতাৰ পুথিসমূহ, গল্পৰ পুথিসমূহ সেইসমূহ লৈছে, ডিক্সনেৰী কিনিছে। আমি লগত তেওঁলোকক সহায় কৰি দিছোঁ আৰু এইখিনি দেখি পেলাই ছাত্ৰ ছাত্ৰীৰ উৎসাহ দেখি আমি সঁচাকৈ খুব আনন্দিত হৈছোঁ। মই মহাত্মা বাল্যভৱন ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থী। গ্ৰন্থমেলা আৰম্ভ হৈছে আৰু এই গ্ৰন্থমেলা আজি উদ্বোধনী অনুষ্ঠান হিচাপে শোভাযাত্ৰা আৰম্ভ হৈছে। আমাৰ কলেজৰ পৰা আহিছোঁ, বহুত ভাল লাগিছে অংশগ্ৰহণ কৰি। আমি জাতীয় মহাবিদ্যালয় কিতাপ কিনিছা নেকি? কিতাপ বৰ্তমান চাম, কিনিম কিতাপ। আহিছোঁ ওলাই আছে, অনুভৱ বহুত ভাল লাগিছে, গোটেই মিলিজুলি আহিছোঁ, ভাল অনুভৱ, ভাল লাগিছে। আৰু বেছি কৰি তুলিব বুলি আমি ভাবিছোঁ। এয়া আচলতে সামান্য প্ৰয়াস, প্ৰত্যেকৰে মনত গ্ৰন্থৰ প্ৰতি থকা যি ভালপোৱা, সেই ভালপোৱাখিনি তেওঁলোকে উজাৰি গ্ৰন্থ পঢ়িবলৈ আহক। যি গ্ৰন্থৰ তেওঁলোকৰ আকৰ্ষণ, সেই আকৰ্ষণ যাতে কমাই নিদি মোবাইলৰ প্ৰতি তেওঁলোকে অকণমান কম ধ্যান দি গ্ৰন্থসমূহৰ মাজত যাতে সময় তেওঁলোকে পাৰ কৰিব পাৰে, তাই চিন্তা কৰিছোঁ। মই HPB কলেজৰ পৰা আহিছোঁ। আমাৰ কলেজৰ নাম হৈছে হেমপ্ৰভা বৰবৰুৱা ছোৱালী মহাবিদ্যালয়। মোৰ নাম জ্যোতিমণি কলিতা। ছাত্ৰ ছাত্ৰীসকলক লৈ গ্ৰন্থ সমদল আয়োজন কৰা হৈছে আৰু গোলাঘাট নগৰৰ প্ৰায় 15খন শিক্ষানুষ্ঠানৰ সমূহ ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে। 4000ৰ অধিক ছাত্ৰ ছাত্ৰী আমি অংশগ্ৰহণ কৰা দেখিবলৈ পাইছোঁ আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি যাতে জ্ঞানৰ পোহৰ বিলাব পাৰোঁ, গ্ৰন্থ অধ্যয়নৰ এটা হাবিয়াস গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰিছোঁ। নৱপ্ৰজন্মই সাধাৰণতে মোবাইলৰ প্ৰতি, ইণ্টাৰনেটৰ প্ৰতি বেছি আসক্ত হৈছে। তাৰ বিপৰীতে যাতে তেওঁলোকে গ্ৰন্থৰ মনোৰম জগতখনলৈ সোমাই যাব পাৰে, গ্ৰন্থৰ লগত একাত্ম হৈ তেওঁলোকে যাতে বৌদ্ধিক বিকাশ কৰিব পাৰে, তাৰ কাৰণে গোলাঘাটৰ ভক্স পপুলি উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত আমি এই গ্ৰন্থমেলা আয়োজন কৰিছোঁ। আৰু মূল কাৰ্যসূচী ইতিমধ্যে আমাৰ কুইজ প্ৰতিযোগিতা কালি হৈ গৈছে, আজি গ্ৰন্থ সমদল আছে, চিত্ৰাংকন প্ৰতিযোগিতা আছে, বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আছে, সাহিত্য প্ৰতিযোগিতা আছে, গ্ৰন্থ উন্মোচন আছে, তাৰ লগতে সাধু কোৱা প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি চিঠি লিখা প্ৰতিযোগিতালৈ বিভিন্ন প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীসকলৰ মাজত আছে। আৰু অসমৰ লগতে কলিকতা, দিল্লী আৰু হাৰিয়ানাৰ প্ৰতিষ্ঠানে ইয়াত অংশগ্ৰহণ কৰিছে। আমি সকলো ৰাইজক অনুৰোধ জনাইছোঁ, গ্ৰন্থমেলালৈ আহক, গ্ৰন্থৰ বাকৰিত কিছু সময় অতিবাহিত কৰি এই গ্ৰন্থৰ মনোৰম জগতখনত নিজক একাত্ম কৰাৰ লগতে নৱপ্ৰজন্মক এক শুদ্ধ পথলৈ ঘূৰাই অনাত আপোনালোকে সহযোগ কৰক। বিশেষ ব্যক্তি ইয়ালৈ আহি আচলতে বিশেষ ব্যক্তি বুলি সকলোৱে আহিছে, বিভিন্ন কাৰ্যসূচী বিভিন্ন ব্যক্তি আহিছে। কালি সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক সৰ্জন ফান্সি আহিছে, তাৰ লগতে অসমৰ বৌদ্ধিক জগতৰ বহুকেইজন সাহিত্যিক, সাংবাদিক এইকেইটা দিনত অহাৰ কথা আছে। আৰু অহা 6 তাৰিখলৈকে অনুষ্ঠিত হ'ব লগা এই অনুষ্ঠানত আজি নিশা সাংস্কৃতিক অনুষ্ঠান আছে, আচুৰ্য বৰমাত্য আহিব, তেনেধৰণৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901